প্রবেশ করুত কামং রাম রাজীব লোচন জগত পালকু দেব সাধু তাল একদম রাম চন্দ্র রাজী জগ মাতৃ কৌশল্যার গর্ভজাত দশরথ নন্দন আমি অযোধ্যার নেপথ্যে আমি রঘু কুলমণি রাম পরম ব্রহ্মর আদেশ পালি পৃথিবীর ভূভার কৰিছো হাত
চিৰ পূজ্য পিতৃ মোৰ দশৰথৰ আদৰ্শ আৰু তেওঁৰ বাক্য নত শিৰে গ্ৰহণ কৰি এই বিশাল অযোধ্যা ৰাজ্য কৰিছো শাসন। তথাপিতো মন মোৰ অতিকে চঞ্চল। মনত পৰিছে আজি মোৰ পিতৃৰ অকাল বিয়োগৰ কথা। মনত পৰিছে জনক নন্দিনী প্ৰাণপ্ৰিয়া সীতাৰ পাতাল গমনৰ কথা। মনত পৰিছে আজি মোৰ দেশৰ ভাতৃ লক্ষ্মণৰ খৰচুৰ অটল জলত প্ৰাণ বিসৰ্জন দিয়াৰ কথা। কিন্তু সোঁৱৰালে মহাকালে আমাৰ প্ৰকৃত পৰিচয়। আমি কোন? আমি শংখ চক্ৰ গদা পদ্মধাৰী নাৰায়ণৰ এক অংশ মানৱীয় অৱতাৰ। বসুধাৰ পাপ শক্তি বিনাশী ধৰ্ম প্ৰতিষ্ঠা কৰাই আছিল কৰ্তব্য আমাৰ। অচিৰতে সেই কাৰ্য কৰি সম্পাদন। ৰাম নামৰ লীলামালা জগতত কৰি সংস্থাপন। পুনৰ পৰম ব্ৰহ্ম নাৰায়ণৰ হৃদয়ত সম্মিলিত। যাওঁ ভাতৃ আৰু প্ৰজাবৰ্গৰ সমে কৰি আলোচনা। স্নেহৰ পুত্ৰ মোৰ লৱ আৰু কুশক এই অযোধ্যাৰ ৰাজ সিংহাসন অৰ্পণ কৰি যাত্ৰা কৰিম আমি বৈকুণ্ঠ ধামলৈ।
শ্রীরামচন্দ্র জয় শ্রীরামচন্দ্র। পবন পুত্র হনুমানময়ী অঞ্জনীর নন্দ কপি রূপে ধরি জনম মুখে লই রাম নাম প্রভু রামর গৌনানু কীর্তন করি ফুরু এই হংকারর মাঝে। কি যে বিচিত্র লীলা মোৰ প্ৰভু শ্ৰীৰামচন্দ্ৰ। যাও প্ৰভুৰ চৰণত একাজলি সেৱা জনাও। জয় শ্ৰীৰামচন্দ্ৰ। রামায় রামচন্দ্রায় রামভদ্রায় বেদস্যি রঘুনাথায় থায় সীতাপতে নমঃ সীতাপতে নমঃ। হে প্রভু মোরে দেবতা প্রাণ এই অধমর ভক্তি অঞ্জলি করিবাগ্র ধন জন ঐশ্বর্য বিভূতি একুরে মোর নাই প্রয়োজন। প্রভু লাগে মাথু তব রাতুল শরণ, লাগে মাথু তব রাতুল শরণ। যাও প্রভুকে সাক্ষাৎ করি ধন্য করো আমার জীবন। জয় শ্রীরামচন্দ্র।
মহামান্য মন্ত্ৰী ডাঙৰীয়া মহাৰাজ আৰু ভাইখন দাদা শৈৰ্য বংশৰ পৰম পবিত্ৰ ৰাজসিংহাসনত অধিষ্ঠিত হৈ যদিও আমি অযোধ্যাৰ প্ৰজাক কৰিছো পালন, তথাপিতো মন মোৰ আজি অতিকে অশান্ত। শৈৰ্য বংশৰ পৰম পূজ্য পূৰ্বজসকলে যে কীৰ্তিৰে ৰাজ্য কৰিছিল শাসন, সেই পৰম্পৰা যেন মই ৰক্ষা কৰিব পৰা নাই। অন্যহাতে স্নেহৰ ভাতৃ সৰজুৰ অটল জলত প্ৰাণ বিসৰ্জন দিয়াৰ বেদনাই মন মগজ মোৰ কৰিছে বিচলিত। সেয়েহে ভাতৃগণ দাদা ত্যাগ কৰি অযোধ্যাবাসী নাই দাদা ত্যাগ কৰি ৰামৰ মানৱী জীৱন নাই দাদা বিলীন হ'ব খোজো পৰমাত্মাৰ হৃদয়ত। নাই দাদা মহাৰাজ মন্ত্ৰীবৰ কুমাৰ লক্ষ্মণৰ মৃত্যুৰ বেদনাৰ অগ্নি শিখাই ৰজা প্ৰজা সকলোকে এক বিষাদৰ সাগৰতে কৰিছে নিমজ্জিত। সেয়ে মহাৰাজ ত্যাগৰ কথা কৰি পৰিহাৰ ধীৰ ভাৱে স্থিৰ হৈ পৰম পবিত্ৰ মহান ইচ্ছা কুকুলৰ পুত্ৰব্ৰত প্ৰজাসকলক কৰক পালন। দাদা ভাই পিতৃহীনা কৰি তুমি অযোধ্যাবাসী কদাপিতো যাব নোৱাৰা দাদা। আমাক এৰি ধৈৰ্য ধৰাহে চিৰ পূজনীয় শ্ৰেষ্ঠ দাদা মোৰ। ত্যাগ কৰি স্নেহৰে ভাতৃ আৰু এই অযোধ্যাবাসী হৃদয়তে নজ্বলাবা কুকৰে বাৰু নগৰী মখানতে পৰিণত হ'ব দাদা ৰাম বিহীনাই বিশাল অযোধ্যা। গতিকে দাদা পৰিহাৰ কৰা সংকল্প তোমাৰ। দাদা ভাতৃ লক্ষ্মণে যেদিনা সৰজুৰ জলতে দেহ ত্যাগ কৰিছিল, সেই দিনলৈ মনত পেলাওক আপুনি। কিদৰে অযোধ্যাৰ প্ৰজাগণে সুখ সাগৰতে নিমজ্জিত হৈ হিয়া ভাঙি কামিছিল মাটিটি বাগৰি। হে দাদা মহাজ্ঞানী ৰজাতনে এনেদৰে মানসিক অস্থিৰতাৰ সন্মুখীন হৈ আত্মসমৰ্পণ কৰাটো তোমাৰ বাবে দাদা নহয় উচিত। সেয়েহে দাদা তুমি শৰীৰৰ সমস্ত দুৰ্বলতাক পৰিহাৰ কৰি সুস্থিৰে তুমি ৰাজ কাৰ্যতে কৰা মনোযোগে। তোমালোকৰ কথা সকলো বুজিছো মই মহাৰাজ তোমালোকে সত্যক স্বীকাৰ কৰিবই লাগিব। মোৰ জীৱন যাত্ৰাৰ পথ পৰিক্ৰমা অন্তিম পথত মহাৰাজ গতিশীলতা জীৱন চক্ৰ গতি স্তব্ধ হলে মৰম নিশ্চিত। মোৰ জীৱন যাত্ৰাৰ পথ সমাগত। মহাৰাজ গতিকে তোমালোকে মোক আনন্দৰে বিদায় দিয়াই মায়াময় সংসাৰৰ জয় শ্রীরাম প্রভু দাখর প্রণিপাত করিব। উঠা প্ৰিয় ভক্ত হনুমান। একটি প্রভু দুই সৈক্য দেখো তব বিষাদর বেদনা রেখা
উজ্জ্বল উজ্জ্বল মুখনি যে তোমার বিষাদর কলিয়া দাওরে আবরা ভাগিপতি কুয়া প্রভু তোমার অস্থিরতার কারণ কি কম হলো কি কম তোমাক আমার দুঃখর কথা এই সমগ্র অযোধ্যার প্রচার হৃদয় থান বান করি বিদায় মাগিব খুঁজিছে অযোধ্যাধিপতি এই সংসাৰৰ পৰা কে শুনিল মই নাযাবা নাযাবা হে প্ৰাণ প্ৰভু মোৰ আমাক এৰি তোমাৰ প্ৰভু তোমাৰ অবিহনে যে আমাৰ দিনতে আন্ধাৰ নাযাবা প্ৰভু নাযাবা মহারাজ এই বিশাল অযোধ্যার গড়ি ধরুতা আপনার এনে সিদ্ধান্তৰ কথা যদি স্নেহৰ প্ৰজাগণৰ কৰ্ণগোচৰ হয় তেন্তে তেন্তে পুনৰ অযোধ্যাত কান্দোনৰ ৰোল উঠিব অশ্ৰুৰ বাবেৰে অশ্ৰুৰ বানেৰে পুনৰ অযোধ্যাৰ বুকুতেকে মহাপ্লাৱনৰ সৃষ্টি কৰিব মহাৰাজ সৃষ্টি কৰিব দাদা মন্ত্ৰীবোৰে উচিত বাক্য কৰিছে প্ৰকাশ প্ৰভু ৰামে চন্দ্ৰ জগতে বিখ্যাত প্ৰজাৰ পালকে প্ৰজাৰ সেৱকে সেয়ে দাদা তোমাৰ সিদ্ধান্ত সলনি কৰি এই শান্তি প্ৰিয় প্ৰজাগণকে কৰকে পালন শান্তি প্ৰিয় প্ৰজাগণক কৰকে পালন আৰু কিমান সহ্য কৰিম দাদা কিমান সহিম আৰু বেদনাৰ বোজা নাই নাই আজি প্ৰাণ কব ভাতৃ মোৰ ৰামৰ লগত যি ভাতৃয়ে নিজ পত্নীক ৰাজ কাৰেঙত এৰি এই ৰামৰ বাবে 14 বছৰ কাটিছিল বনবাস নাই নাই আজি প্ৰাণ সম ভাতৃ মোৰ হৃদয় ৰতন সেয়েহে কোৱা তোমালোকে কোৱা আত্মাৰ অবিহনে শৰীৰৰ আছে জানো কিবা অধিকাৰ দাদা সেয়েহে এই দুৰ্ভগীয়া জীৱন ত্যাগ কৰিম দাদা কৰজোৰ অটল চলন নাই দাদা এই দায়িত্ব পাব নহয় মায়া মোহ প্ৰভু সুখ দুখ আজি খন্তে মই কৰিলো পৰীক্ষা নাই দাদা জন্ম মৃত্যু সকলো অদৃষ্টৰ নিয়ম জন্ম মৃত্যু সকলো নিয়তিৰ নিয়ম গতিকে মোক আনন্দৰে বিদায় দিয়া তোমালোকে আনন্দৰে বিদায় দিয়া তোমালোকে এই মায়াময় সংসাৰৰ পৰা দাদা দাদা তোমাৰ অবিহনে এই ভাৰতৰ জীৱন অসাৰ দাদা কোৱা দাদা কোৱা তোমাৰ অবিহনে কাৰ আমি আমাকো লৈ বলা দাদা আমাকো লৈ বলা তোমাৰ নালাগে
আইহঁত নালাগে যাব তোমালোক ৰামৰ লগত নাই দাদা এইটো আছে তোমালোকৰ কৰ্তব্য বিশেষ দাদা আমাৰ অনুপস্থিতি তোমালোকে উজলাব লাগিব অযোধ্যাৰ আকাশত আনন্দৰ কিৰণ দাদা সেয়েহে মোৰ পুত্ৰ দুই লৱ আৰু কুশ অৰ্পণ কৰি এই অযোধ্যাৰ ৰাজসিংহাসন ৰাজ্য কৰিম আমি বৈকুণ্ঠ ধামলৈ উত্তম উত্তম চিন্তা কৰিছে প্ৰভু মন্ত্ৰীবৰ শ্ৰদ্ধাৰে আপোনাৰ বাক্যত মই জনাইছো সমৰ্থন উপযুক্ত সময়তে উপযুক্ত পুত্ৰকে ৰাজ্যভাৰ দিয়াটো পিতৃৰ প্ৰধান কৰ্তব্য মন্ত্ৰীবৰ মহাৰাজ কালিলৈ প্ৰভাততে মহেন্দ্ৰ ক্ষণত দুই পুত্ৰ মোৰ লৱ আৰু কুশৰ ৰাজ অভিষেক কাৰ্য কৰিম সম্পূৰ্ণ গতিকে ৰাজ অভিষেকৰ সকলো কাৰ্য মই তোমালোকক কৰিলো অৰ্পণ মহাৰাজ শব্দ শনো প্ৰভু শনো প্ৰভু শনো প্ৰভু কালিলৈ প্ৰভাততে ৰাজসভালৈ প্ৰভু লৱ আৰু কুশ অনাৰ দায়িত্ব মই তোমাক কৰিলো অৰ্পণ ভাল প্ৰভু তব আদেশ নতহিৰে কৰিম পালন সভাসদসকল দাদা মহাৰাজ আজিলৈ সভা তেন্তে ইমানতে ভংগ কৰা হ'ল ভাল দাদা ও হরি ও হরি অঘাত প্ৰবেশ কৰে শ্ৰীৰাম নন্দন আৰে গহীন ভিৰে চৰে দেখিতে শুভন গহীন ভিৰে চৰে দেখিতে শুভন আৰে এহিমতে দুয়োজনে
দাদা যেদিন ধৰি খুৰা লক্ষ্মণে আমাক ত্যাগ কৰি গুচি গ'ল, সেইদিন ধৰি অযোধ্যাৰ ৰজা প্ৰজা সকলোটি হ'ল এটি এটি শিলৰ মূৰ্তি। দাদা চাৰিওফালে কেৱল শোকৰ অতল সমুদ্ৰ। ভাই, দাদা অযোধ্যাৰ ভৱিষ্যত কি হ'ব মই একো বুজিব পৰা নাই। সঁচা কথা দাদা, ভাই, খুৰা লক্ষ্মণৰ অবিহনে এই অযোধ্যা নগৰ যেন হল মৰিখালি। সঁচা কথা। অযোধ্যাৰ সকলোতে বিষাদৰ ছাঁ, নেবাত নেতাল। দাদা ভাই, এনে সময়ত আমাৰ কৰ্তব্য কি? কৰ্তব্য দাদা কৰ্তব্য আমাৰ নিশ্চয় আছে ভাই। আছে। অযোধ্যাৰ প্ৰজাজনৰ লগতে পিতা ৰামচন্দ্ৰৰ মনত বিষাদৰ অগ্নি শিখাই দগ্ধ কৰিব লাগিছে। দাদা আৰু ভাই, দাদা সেই বিষাদৰ ছাঁ দূৰ কৰি আনন্দৰ জোৱাৰ অনা কৰ্তব্য আমাৰ। কিন্তু ভাই, দাদা মই বুজিব পৰা নাই দাদা এই কাৰ্য সম্ভৱ হ'ব কেনেকৈ। জয় শ্ৰীৰামচন্দ্ৰ। বাচাহত মংগল নে তোমালোকৰ? আমাৰ সেৱা গ্ৰহণ কৰক মান্যজন। কথা বাচাহত। বাচাহত মান্যজন, প্ৰভু ৰামচন্দ্ৰৰ সংবাদ লৈ আহিছো তোমালোকৰ পাছে। কওকচোন, আছে নেকি কিবা শুভ সংবাদ? বাচা, মান্যজন, কালিলৈ ৰাজসভাত প্ৰভু ৰামচন্দ্ৰই তোমালোকৰ উপস্থিতি কৰিছে তামত। পিতাৰ আদেশ আমি অৱশ্যে ৰাজসভাত উপস্থিত হ'ম। হয় মান্যজন। তেন্তে ব'লা বাচাহত, খন্তেক আমি কৰোঁগৈ বিশ্ৰাম। বলক মান্যজন। মন্ত্ৰীবৰ মহাৰাজ। আৰু ভাইহঁত, দাদা, আজিৰ এই আনন্দৰ ক্ষণত মোৰ পুত্ৰ দুই লৱ আৰু কুশ ৰাজ অভিষেক কাৰ্য কৰিম সম্পাদন। মন্ত্ৰীবৰ, মহাৰাজ। ৰাজ অভিষেকৰ সকলো কাৰ্য হলনে সম্পূৰ্ণ? হয় মহাৰাজ, ৰাজ অভিষেকৰ সকলো কাৰ্য হৈছে সম্পূৰ্ণ। পিতা 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 আমাৰ সেৱা গ্ৰহণ কৰক পিতা। উঠা বাচাহত, পিতা, লৱ আৰু কুশ মোৰ হৃদয়ৰ ধন। পিতা তোমালোকৰ মংগল হওক। পিতা আপোনাৰ আদেশত ৰাজসভাত হল উপস্থিত। কওক পিতা, কি কাৰ্যৰ প্ৰতি আদেশ আপোনাৰ? বাচা লৱ আৰু কুশ, পিতা আজি তোমালোকক এই অযোধ্যাৰ মহান দায়িত্ব কৰিম অৰ্পণ। মহান দায়িত্ব? বাচা কুশ, পিতা আজি খন্তে তুমি হবা অযোধ্যাৰ যুৱৰাজ। পিতা আৰু বাচা লৱ, পিতা, তুমি হবা আজি খন্তে এই অযোধ্যাৰ ৰাজ সিংহাসনৰ অধিকাৰী। পিতা, এয়া তোমাৰ কেনে সিদ্ধান্ত? তোমাৰ জীৱিত অৱস্থাত আমাকে গুৰুভাৰ নকৰিবা প্ৰদান। পিতা হঠাতে কিয় এনে গধুৰ দায়িত্ব আমাক অৰ্পণ কৰিব খুজিছা?
হে পিতা, এই মাতৃহারা পুত্ৰৰ অনুৰোধ ৰক্ষা কৰি আপুনি অযোধ্যাত আনন্দ মনে কৰক শাসন। হয় পিতা। আমি সাধ্য মানে আপোনাক ৰাজকাৰ্যত কৰিম সহায়। বাছাহঁত পিতা, ভাবি চোৱা, আজিলৈকে অযোধ্যাৰ ৰাজবংশত পিতৃৰ বাক্য কোনেও লংঘন কৰা নাই। পিতা, পিতা, নালাগে পিতা, নালাগে অযোধ্যাৰ ৰাজসিংহাসন। পিতা, বিচাৰো বিচাৰো কেৱল তব যুগল চৰণ। অ পিতা, বিচাৰো কেৱল তব যুগল চৰণ। অবুজন নহবা বাছাহঁত, দুয়োৱে আনন্দ মনৰে ৰাজকাৰ্য গ্ৰহণ কৰি বিদায় দিয়া। বিদায়? কাক বিদায় দিব লাগে খুৰা? কোৱা খুৰা, কাক বিদায় দিব লাগে? কোৱা খুৰা, কাক বিদায় দিব লাগে? এই দুৰ্ভগীয়া ৰাম! আপোনালোকে পিতাক বুজাওক, তেওঁ মনৰ সংকল্প পৰিহাৰ কৰি অযোধ্যাত আনন্দ মনে শাসন কৰিবৰ বাবে। বাছাহঁত, খুৰাদেউ, দাদাই আমাৰ কথা নুশুনে। খুৰাদেউ, গতিকে তোমালোকে দাদাৰ আদেশ পালন কৰি বিদায় দিয়া তেওঁক এই সংসাৰৰ পৰা। বাছা ল'ব, অবুজন নহবা বাছা। যদি তুমি পিতৃৰ বাক্য লংঘন কৰা, কলংক থাকিব এই জগতৰ। ভগৱান, এয়া এয়া কি মহা বিপদত পেলালা মোক। এফালে অযোধ্যাৰ গৌৰৱময় ৰাজসিংহাসন আৰু আনফালে পিতৃৰ বিচ্ছেদ। ভগৱান, এতিয়া কি কৰো মই? এতিয়া কি কৰো মই? বাছা ল'ব, ল'ব, তুমি নিমাত কিয় বাছা? পিতা, পুত্ৰ হৈ যদি পিতৃৰ আদেশ নকৰো পালন, তেন্তে পিতা জগতে, এই জগতে থাকিব মোক ভীৰু অপদাৰ্থ।
সাজু আছো পিতা তব আজ্ঞা পালিবারে কেত দাদা ধন্য ধন্য পুত্ৰ মোৰ লৱ আৰু সুখ নয়নৰ মণি বাছা কুখ পিতা আজি খন্তে বাছা আজি খন্তে তুমি হবা এই অযোধ্যাৰ যুৱৰাজ বাছা বাছা লব পিতা কাষ চাপিয়া বাছা পিতা বাছা লব পিতা মন্ত্ৰীবৰ মহাৰাজ বাছা লব আজি খন্তে তুমি হলা অযোধ্যাৰ ৰাজ সিংহাসনৰ অধিকাৰী পিতা 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 অযোধ্যাৰ স্বৰ্ণ মুকুট পিন্ধাই দিওঁ মই তোমাৰ শিৰত পিতা জয় মহাৰাজ লবৰ জয় মহাৰাজ লবৰ জয় মহাৰাজ লবৰ পিতা আশীৰ্বাদ কৰিব তোমাৰ আজ্ঞা পাই এই মহান দায়িত্ব আমি কৰিছো গ্ৰহণ আশীৰ্বাদ কৰিছো সকলোকে প্ৰভু এই ভক্তৰ এটি অনুৰোধ মাথো তোমাৰ ওচৰত যুগে 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 যেন তব নাম নগুছে আমার মুখতে এই মোৰ শেষ প্ৰাৰ্থনা প্ৰভু এই মোৰ শেষ দাদা প্ৰাণধিকী দাদা মোৰ ৰাম দেহীৰ জীৱন কটাব নোৱাৰো এই ধৰাৰ বুকুত চোৱা যদি তুমি বৈকুণ্ঠ ৰামে লৈ যোৱা তোমাৰ দাদা তোমাৰ অবিহনে এই ভৰতৰ জানো কিবা অস্তিত্ব আছে দাদা শৈশৱৰে পৰা ভাতৃত্বৰ দোলেৰে আছিলো এটি মাত্ৰ আত্মা হৈ তোমাৰ বাবে দাদা তোমাৰ বাবে মই মোৰ জন্মদাতে মাতৃৰ সৈতে কৰিলো তৰ্কবাদে তোমাৰ পাদুকা শিৰে তুলি লৈ কটাইছিলো অযোধ্যাত মই 14টি বছৰ সেয়েহেতু দাদা তোমাৰ এই বিচ্ছেদ মই নোৱাৰো কদাপি সহ্য কৰিব সেয়েহেতু দাদা আমাকো লৈ বলা দাদা আমাকো লৈ বলা তোমাৰ লগত
এই ভিক্ষা মাগিছো মই বধু চরণ ও দাদা এই ভিক্ষা মাগিছো তব চরণ মহারাজ মন্ত্রী বল অজানিতে যদি কি বা অপরাধ করেছিলে, বৃদ্ধ বন্ধুকে কৃপা করি দয়া করে যে দয়া করে আর কিবা কৰিছো সকলোকে দাদা ভাতৃ শৰৎ আৰু শত্ৰুঘ্ন ভাতৃ শৰৎ আৰু শত্ৰুঘ্ন নকৰা ফলত আমাতে একত্ৰিত হৈ সকলোতে বিলীন হম পৰম ব্ৰহ্ম জীৱনৰ অন্তিম সময়ত নয়ন ভৰি চাওঁ সকলোকে বিদায়কে অযোধ্যাবাসী বিদায় বিদায়কে জন্মভূমি magiya vidaya Sorone He Hari Narayana Lila Oh Hari Arya Oti dura
কই বাহ হলো সমাজৰ অতিকৈ ঘৃণনীয় দেৱতা বুলি সৰ্বজনে আমাকে কৰে সেৱক হত্যা আত্ম হত্যা মিছা বেইছা যত মানে আছে অপকৰ্ম এই জগততে সকলোতে সম্ভৱ হৈয়েই পাপৰ হাত খাব যতেই হিংসা তাতেই তাতেই মিছা বেইছা তাতেই এইদৰে পাপে পাপ শক্তি বিস্তাৰ কৰে নৰ সমাজতে ইয়াতে এইবোৰ পাপ শক্তি বিস্তাৰ কৰিব লাগিব যিদিনা সত্যবংশী ৰজা ত্ৰিকাংশয়ে মুখ কৰি বিঘনে অপমানে মুখ কৰি সেৱজ্ঞানে শ্ৰেষ্ঠতা অৰ্পণ কৰিলে মূৰ্খ মানৱকে তেওঁ সেই অপমানৰে প্ৰতিঘতে মোৰ হৃদয়তে তপকৈ জ্বলি আছে এয়াই ৰামচন্দ্ৰই ৰাত্ৰি সমে নতুন ঘৰলৈ কৰিলে কব এই সজুপতে অযোধ্যাতে জ্বলাই প্ৰতি হিংসাৰে দমন পূৰণ কৰিম পাপৰে উদ্দেশ্য সমগ্ৰ অযোধ্যাতে পাপৰ পাপে শক্তিয়ে অযোধ্যাৰে মুখতে মহা প্ৰলয়ৰে ঘোষণা কৰি উৰুৱাই উৰৰে গৌৰৱে উৰি দিলক তেতিয়া বুজিলে সহ্য বংশৰে এই পাপকে অপহেলা কৰাৰ পৰিণামে কিমান ব্ৰাহ্মণ বেশে প্ৰৱেশ কৰি অযোধ্যাতে পাপ শক্তি বিস্তাৰ কৰিব
যোৱা ৰাতি দেখিলো এক আচৰিত সপোন। সকলোৱে কয় পুতিৰ সপোন বোলে দিঠপত হৈ পৰিণত। যদি সেয়াই হয় তেন্তে অযোধ্যাৰ ভাগ্য ৰবি ডুবি যাব পশ্চিমী কষ্ট। নাই প্ৰভু, এয়া তুমি মোক কি সপোন দেখাইছা? এয়া তুমি মোক কি সপোন দেখাইছা? মহাৰাণী, নাই, সপোনৰ কথা চিন্তা কৰি মন দুৰ্বল নকৰে ভাল। মহাৰাণী, জয় হওক। কোন আপুনি? দিয়ক আপোনাৰ সত্য পৰিচয়। মহাৰাণী, মই এগৰাকী জ্যোতিষী ব্ৰাহ্মণ। মনুষ্যৰ ভাগ্য গণনা কৰাই মোৰ কৰ্ম। পিছে মহাৰাণীক চিন্তিত যেন লাগিছে। আছে নেকি কিবা চিন্তাৰ বিষয়? দেৱ, কওক মহাৰাণী। কি কম মোৰ দুখৰ কথা। মহাৰাণী, দেৱ, কওক মহাৰাণী। দ্বিধাভাৱ নাৰাখিব মনত। আছে যদি কিবা চিন্তাৰ বিষয় বেগত কৰক। নিশ্চয় ওলাব ইয়াৰে কি যোগ্য সমাধান। তেন্তে শুনক দেৱ, কওক মহাৰাণী। যোৱা ৰাতি দেখিলো একে অদ্ভুত সপোন। প্ৰথমে নক্ষত্ৰ কক্ষচুত হৈ পৰিল। তাৰ অলপ পাছতে কঁপি উঠিল অযোধ্যাৰ ৰাজসিংহাসন। সেই সপোন দেখাৰ পাছতে অন্তৰাত্মা মোৰ কঁপিব লাগিছে। বুজা নাই মই ইয়াৰ কাৰণে। আৰু ৰবা দেৱী, মই গণনা কৰি চাম। বাৰু দেৱী, কওকচোন ৰাতি কিমান পোহৰত এই সপোন দেখিছিল? কিমান পোহৰত দেৱী? কিমান পোহৰতে? দ্বিতীয় পোহৰতে। তৃতীয় পোহৰত? হয় দেৱ, তৃতীয় পোহৰত? হয় দেৱ। সৰ্বনাশ! কি হ'ল দেৱ? মোৰ বৰ ভয় লাগিছে। বুকুখন কঁপিব লাগিছে। জানে আশংকা আছে। নকলেও নোৱাৰো। কওক দেৱ, ক'বই লাগিব। কওক দেৱ। শুনক দেৱী, সূৰ্য বংশৰ এজনৰ বিবাহৰ বাবে ধ্বংস হব এই বংশ পৃথিৱীৰ পৰা। কি ক'লে দেৱ? সূৰ্য বংশ ধ্বংস হব। কিবা কৰি জনাওকচোন মোক। নাই দে ইয়াৰ কোনো প্ৰতিকাৰ। নাই দেৱী, ইয়াৰ কোনো প্ৰতিকাৰ নাই। অদৃষ্টৰ লিখনিটো নহয় খণ্ড। সাজু হোৱা দেৱী, সেই মুহূৰ্তলৈ সাজু হোৱা দেৱী, সেই মুহূৰ্তলৈ।
আহিবি এই মহৎকালয় যদি সুদেশীৰ কথাই সঁচা হয় তেন্তে কৰবানিকা আৰম্ভ হ'বয়ে অচিন্তাৰ হে প্ৰভু কৰোণাময় কিবা কৰা অচিন্তাৰ গতি কিবা কৰা অচিন্তাৰ এই মুহূৰ্ততে এই সংবাদ মই শ্ৰমিক কৰোঁ অৱগত রাম হরি বুড়ানীর রাম হরি রাম হরি বুড়ানীর বাসা হোক বাসা 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 উদ্ধাৰ বাসা শক্তি মংগল হওক তোমাৰ বাৰু কোৱাচোন বাসা পিতা গৰুৰ গৃহত তুমি কি কি শিক্ষা লাভ কৰিলা পিতা বাসা মই গুৰু গৃহত থাকি বহুতো শাস্ত্ৰ
নকৰিলে প্ৰদান। বাছা শক্তি, পিতা ধনু ভিক্ষা ল'বলৈ তোমাৰ বহুত বাকী। বৰ্তমান শাস্ত্ৰ শিক্ষাহে প্ৰয়োজন তোমাৰ। বাৰু কোৱাচোন বাছা, পিতা তুমি গুৰুৰ গৃহত ৰামায়ণ শাস্ত্ৰ অধ্যয়ন কৰিলানে? নিশ্চয় পিতা। ৰামায়ণত পিতামহ শ্ৰী ৰামচন্দ্ৰৰ কথা লিখা আছে। আৰু আৰু আই সীতা দেৱীও কথা লিখা আছে। মোৰ পঢ়ি বৰ ভাল লাগে। বাছা, পিতা তেন্তে কোৱাচোন, ৰাৱণক কোনে বধ কৰিছিল? জানো পিতা। বাছা, আমাৰ পিতামহ শ্ৰী ৰামচন্দ্ৰ। শ্ৰী ৰামচন্দ্ৰ মহান বীৰ আছিল। হয় বাছা, তুমিও ৰামচন্দ্ৰৰ দৰে মহান বীৰ হ'ব লাগিব। পিতা পুত্ৰ দুয়ো মিলি কি আলোচনা কৰিছে? আই প্ৰণাম আই। পুত্ৰই পৰিবা কৰিবা গ্ৰহণ। আই বাছা, আপুনি ক'ত আছে? আপোনাক বিচাৰি মই গোটেই ৰাজকাৰে চলাচ কৰিলো। কোৱা আই, তুমি ক'ত লুকাই আছিলা? বাছা, আই মই হৰি মন্দিৰত পূজা কৰি আছিলো। হৰি মন্দিৰ? হয় স্বামী। এই অসময়ত হৰি মন্দিৰত তুমি কি কৰিছিলা প্ৰিয়ে? কি কম নাথ, প্ৰিয়ে, যোৱা ৰাতি দেখিলো এক ভীষণ সপোন। সপোন? সেই সপোন এজন জ্যোতিষীৰ দ্বাৰা গণনা কৰি জানিব পাৰিলো এই সূৰ্য বংশৰ অপূৰ্ণ গৌৰৱ ধ্বংস হ'ব। প্ৰিয়ে, সেইবাবে অযোধ্যাৰ মংগলৰ বাবে হৰি মন্দিৰত পূজা কৰি আছিল। দাদা আৰু আই ভাতৃ সেৱা কৰিব। অথা ভাই কুশ। কুশ, ভাই কুশ, দাদা, ভাই দাদা, কিয় দেখো তব মলিন বদন? হৈছে নেকি কিবা অমংগল? কোৱা ভাই। দাদা, ভাই, যোৱা ৰাতি দেখিলো এক ভয়ংকৰ স্বপ্ন। ভয়ংকৰ স্বপ্ন? সেই স্বপ্নৰ কথা পৰিলে মনতে সৰ্ব শৰীৰ মোৰ ভয়তে হয় শিহৰিত। চোৱা দাদা, প্ৰচণ্ড অগ্নিকুণ্ডই মোক গ্ৰাস কৰিব খুজিছে। কোনোবাই যেন মোক কয় কানে কানে, সাৱধান সাৱধান কুশ, অযোধ্যাৰ বিপদ আজি অতি নিকট। খুড়াদেউ সপোনৰ কথা জ্যেষ্ঠ আৰু গুৰুজনাৰ আগত প্ৰকাশ কৰিলে তা ফল হয় বিপৰীত। বাছা শক্তি, খুড়াদেউ মই যি স্বপ্ন দেখিলো সেয়া কেতিয়াও নহয় বিফল। তথাপিতো কওঁ মই জ্যেষ্ঠৰ আগত। দাদা, ভাই, যোৱা ৰাতি শেষ ভাগত নিদ্ৰামগ্ন অৱস্থাত এজন বৃদ্ধ ব্ৰাহ্মণে আহি ক'লে, কি ক'লে ভাই? কুশ, তোৰ বাবেই শেষ হ'ব এই অযোধ্যা নগৰ। ভাই, নাক কইনা খোজা তাকে বিবাহ কৰাই ইহকাল পৰকাল কলুষিত হবি তই। সেই দুখতেই হ'ব তোৰ অজ্ঞাত ৰূপ। অৱশেষতে দাদাই তোকে দিব বৰ্জন। অযোধ্যাৰ ৰজা প্ৰজাক আৰু কিমান বুকু ভাঙি কটোৱাবা। প্ৰভু কৰোতাময়, কৃপা কৰা অযোধ্যাবাসীক।
কথা অযোধ্যার মঙ্গলের বাবে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁগৈ। বলাৰ পিতা আৰু খুৰাদেউ বচন আশীৰ্বাদ কৰিব পূজাৰ কাৰ্য যাতে সফলতে সম্পূৰ্ণ কৰিব পাৰো। বলাৰ ভাই কুশ, দাদা বিপদত ধৈৰ্য ধৰাই জ্ঞানী পুৰুষৰ কৰ্তব্য। বলা ভাই, আমি অন্তঃপুৰত এই বিষয়ে আলোচনা কৰোঁগৈ। নালাগে দাদা, ভাই, এই বিষয়ে আৰু আলোচনা কৰাৰ কোনো প্ৰয়োজন নাই। অযোধ্যাত মহা অঘটন ঘটাৰ আগে এই পাপ দেহা বিসৰ্জন দি লুকুৱা কলংকিত জীৱনেই পৃথিৱীৰ পৰা ভাই, দাদা ধৈৰ্য ধৰা, অধৈৰ্য নহবা। দাদা এই প্ৰতিকাৰৰ মই নিশ্চয় কৰিম ব্যৱস্থা। বলা ভাই, সুখ তোৰ বাবে ধ্বংস হব অযোধ্যা নগৰ, নাই ধ্বংস হব কুৰুকুল, নাই ধ্বংস হব ৰঘুকুল। সুখ তই মহাপাপী, তই কুলৰ কণ্টক, তই কুলৰ কণ্টক, তই কুলৰ কণ্টক। নাই 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 শুনিলা দাদা, তাকে বতাহে কৰি অসহায্য স্পষ্টভাৱে কৰিছে ঘোষণা। মহাপাপী কুলৰ কণ্টকেই সুখ বুলি। সেইবাবেই দাদা অযোধ্যাৰ ৰাজ্য ধন মায়া মোহ সকলো ত্যাগ কৰি এই দুৰ্ভগীয়া জীৱন অযোধ্যাৰ গৌৰৱ মই ৰাখিব পূৰ্ণ। ভাই, দাদা চঞ্চল নহবা তুমি। দাদা তব ভাতৃ থাকোঁতে জীৱিত দাদা কোনেও কৰিব নোৱাৰে অমংগল। দাদা সেয়েহে ভাই, দাদা তোমাৰ মনৰ শান্তিৰ কাৰণে তুমি কিছুদিনৰ বাবে মৃগয়ালৈ গমন কৰা, আৰু তাৰ পাছতেই এই অমংগলৰ মই কৰিম ব্যৱস্থা। ঠাণ্ডা তোমাৰ আজ্ঞা পালি কালিলৈ প্ৰভাততে যাত্ৰা কৰিম মই মেঘয়াৰ হেতু। তেন্তে বলা ভাই, খন্তেক আমি বিশ্ৰাম কৰোঁগৈ। বলা দাদা। ও হরি ও হরি।
নাগরাজ নাগকুলত লোভী জনক এই বিশাল পাতালপুরত নাগ রাজ্য স্থাপন করি মরিচু শাসনতি বিচক্ষণতাৰে আমার ভয়ত কম্পমান সমগ্র ত্রিভুবন মহা শক্তিশালী আমি মহাপরাক্রমী যুদ্ধ ভুবন বিখ্যাত নাগরাজ নাগরাজ্যের সকল প্রজার মঙ্গল নেই করি সেরে মুখে শান্তিকে বাকমুর প্রিয় প্রজাগণ আর ঘটের একটি বসন্তর মুরেই নাগরাজ্য নাগরাজ অনয় অমঙ্গল আছে নাগরাজ্যত কুশল মঙ্গল আছে সমস্ত প্রজার সকলকে এই প্রশংসাত হয় পঞ্চমুখ আর নাগরাজ হাতে যদি কিবা অমঙ্গল প্রাণকু করি তুষ্ট জ্ঞান অমঙ্গল করিম নির্মল ধন্য ধন্য সেনাপতি শুনি তব মধুর বসন অন্তরত লোভী সময় অন্তু বারু সেনাপতি নাগরাজ মোর কন্যা সুজাতা বর্তমান বিবাহর হয়েছে উপযুক্তা বিবাহ উপযুক্তা কন্যা থাকিলে গৃহত পিতৃমাতৃ হই অতিকে চিন্তিত এই ক্ষেত্রে সুজাতার বিবাহর বাবে এক উপযুক্ত পাত্রর মোর হয়েছে প্রয়োজন নাগরাজ চিন্তার কোনো কারণ না দেখো নাগরাজ রূপে গুণে অতুলনীয় নাগ কন্যার ভাবে নিশ্চয়ই কোনো উপযুক্তর পাত্রর অভাব না হব এই নাগরাজ নিশ্চয় নিশ্চয় কিন্তু নাগরাজ কিন্তু কি সেনাপতি পূজাতাই মহাদেব শিবক পূজা করে এই মনুষ্যকে স্বামী রূপে পাবর পাবে শিবক পূজা করে সেনাপতি নাগরাজ যার প্রমাণ আছে রে সেনাপতি আছে নাগরাজ আছে আছে আহ, নাগরাজ বাহ, রাজকুমারী প্রতারক হলেও মিথ্যাবাদী নহয় এই গতিকে নাগরাজ এই কথা আপনি রাজকুমারী ঘুরিলে কেউ এই কথা কেতিয়াও অস্বীকার নকৰে সেনাপতি নাগরাজ এই কথা যদি সত্য হয় ও, তাই শাস্তি হব অতিকে কঠোর অবমাননা করি মহাদেব শিবক পূজা করে মনুষ্যকে স্বামী রূপে খবর পাবে নাই নাই ইয়ার এক ব্যবস্থা করিব লাগিব সেনাপতি নাগরাজ আজলৈ সভায় ভারতে ভঙ্গ করা হোক বলা সেনাপতি হ্যালো নাগরাজ हो जाता আহর কামিনী মোর হৃদয়র ধন তোমার বাবে হুজাতা এই রিপুঞ্জয় অতিকে ব্যাকুল তোমার রূপ যৌবনে এই রিপুঞ্জয়ের মন সংসার করে তুলিছে এই মোর সোণালী সুযোগ এই সুযোগতে নাগরাজৰ মন জয় কৰি সুজাতাক মই পত্নী ৰূপে কৰিম গ্ৰহণ
সুজাতা সুজাতা ও হরি ও হরি হরে প্রবেশিলা ভরবাদে পূজা তাহুন ডোরি হরে রূপে গুণে বিভূষিতা সর্ব এই অভাগীৰ মনোবাঞ্ছা পূৰ্ণ কৰা প্ৰভু, এই অভাগীৰ মনোবাঞ্ছা পূৰ্ণ কৰা। নাগপুৰত জন্ম লৈ কৰি আছো মহাদেৱ শিৱক আৰাধনা। নাই নেকি নাৰীৰ নীৰৱ সাধনাৰ মধুময় সফলতা? শ্ৰী মহাদেৱ মাত্ৰ আছে মোৰ মনৰ এই অভিলাষ। স্বপ্ন পোৱাৰ মোৰ তেওঁকে স্বামী ৰূপে পাবলৈ। মহাদেৱ, এই অভাগীক যেন বিপদত নেপেলোৱা প্ৰভু, সেই অভাগীক যেন বিপদত নেপেলোৱা। আজি হঠাৎ পিতাই মোক কিয় ৰাজসভালৈ মাতি পঠাইছিল? বাৰু যাওঁ মই পিতৃৰ কাষে, নকৰি পলম।
জয় প্রবে রিয়া হে দৈত রনা দনরে হে জয় সঙ্গে চলে সেনাপতি বড় মধুর জনরে হে জয় হতে পাইলা গোয়া ভাবি রে জয় রাম হরি রাম হরি গুলা তীর রে সেনাপতি মহাবল ঐক্য করক দৈত্যরাজ লবণ দৈত্যর পুত্রময় মহাকায় নাম মোর জগৎ বিদিত মহাকায় নাম ত্রাহত কবি উঠে সমগ্র দিদি রক্ষ রক্ষ গন্ধর্ব কিন্নর দেবতা মানব কিংবা পাতালের বাঘ কেউ স্তম্ভিত হয়েছিল কিন্তু আজি জানে মোর নাম ম্লান নিষ্প্রাপ এতেও আপনার শক্তির আগত দৃষ্টি বপরে শক্তি নাই কোন বর্তমান দেবভুবনের মাঝে ও প্রতিদ্বন্দ্বী বীর আপুনি এই জগতের মাঝে কিন্তু সেনাপতি দৈত্যরাজ মনত পড়িলে মোর পিতৃহন্তা মহাশত্রু অদ্রব্যর কথা পরিণত সৃষ্টি হয় প্রতিশোধের এক লেলিহান অগ্নিশিখা এই অগ্নিশিখার উত্তমে জর্জরিত করে মোর সমস্ত শরীর প্রতিশোধ 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 রঘুবংশের উপর এই ঘটনায় কলঙ্কর শেখা খাদিনে দত্তদানবর নামত দেখ করে দৈত্যরাজ অনাও দুরন্তে আমার চতুরঙ্গ বাহিনী দত্ত শক্তির পরিচয়ী সিংহ সিংহর বিক্রমেরে চপিয়াই পড়ছে অযোধ্যার সেনার পরত এই অপমানের তীব্র খেল হই ফুমাই আছে মোর বুকতে সেনাপতি সেনাপতি তুরন্ত দেখো আমার চতুরঙ্গ দৈত্য বাহিনী কাল দেখে কাল দুমুখ অচিরতেই আগুরিব অযোধ্যার ভাগ্য ভাস্কর মহাপ্রলয় সূচনা পাব অযুদ্ধ নগরে ধ্বংস হব রঘুবংশ এক পলকতে ইমান সহজতে রঘুবংশৰ ধ্বংস নহয় সম্ভৱ। মহাকায় শক্তি কৰি তুচ্ছ জ্ঞান নিজৰ মৃত্যুক তই কৰিছ অপমান মূৰ্খত হৈ শক্তি আৰু অৰাজ্য অপমান হয় নকৰোঁ আৰু মোৰ সহ্য নহয় এতিয়াও নিচিৰিলি মোকে মুহূৰ্ততে
নিচিনিলি তই পাপৰ শক্তি ইচ্ছা হলে মুহূৰ্ততে প্ৰাণ ত্যাগ কৰিব পাৰো তোৰ কিন্তু এনে কৰিলে উদ্দেশ্য মোৰ নহ'ব সিদ্ধি অপরাধে ক্ষমা করা বুঝিল তোমার শক্তি পরাক্রম কোয়া কি দরে রঘুবংশ ধ্বংস করি নবকুশকে বচাব পারু জবরি নগরে